গাইজ ওয়েলকাম টু নতুন ব্লগ এতিয়া ৰেডি হৈ গৈছোঁ বেলেগ এটা ড্ৰেছত আহি গ'লোঁ কলেজৰ ড্ৰেছত আহি গ'লোঁ আপোনালোকে চবে গমেই পায় 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস পালন কৰা হয় আমাৰ কলেজত লাইব্ৰেৰী ডিপাৰ্টমেণ্টে এখন দিৱস উদযাপন কৰিব বুলি এটা অনুষ্ঠানৰ কামখন আগবঢ়াইছে এতিয়া যাম কলেজলৈ গৈ কিনে কি কৰোঁ আপোনালোকেও চাব তো আপোনালোকৰ যদি সাউন্ড লাগে তো ইয়াৰ লগত কন্টাক্ট কৰি দিব এটা বক্স এটা ইমলি কিমান পৰিব আপুনি যাব নোৱাৰে 10:40 হৈছে কিন্তু আপোনালোকে চাওক ওয়েদাৰখিনি তেনেকৈ আছে পোৱা টাইপৰ ফাইনালি কলেজত আহি পালোঁ এয়া আমাৰ ষ্টেজ প্ৰথমতে ষ্টেজত আহি পাইছোঁ আৰু পিছত কোনেও অহা নাই 11টা টাইম আহিব লাগে কিন্তু কোনোৱে আহি পোৱা নাই এতিয়ালৈ গাইজ অকণমান টাইম পিছতে ইয়াতে আৰম্ভ হৈ যাব প্ৰগ্ৰাম গীতৰ প্ৰতিযোগিতা ৰাখিছে কিন্তু মই গাব জানিলেও অলপ চলপ গাব জানিলেও কিন্তু তবলাৰ লগত আজিলৈকে গোৱা নাই তবলাত গাবলৈ যাই আছোঁ গান লাইফৰ ফাৰ্ষ্ট ময়ো কম্পিটিশ্যনত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম তো আপোনালোকে প্ৰে কৰিব আজি আমাৰ কলেজৰ গীত এটা মুকলি হ'বলৈ যাই আছে আমি শুনিম আপোনালোকক শুনাম কেনেকুৱা প্ৰফেচনেল দ্বিতীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে শাহনাজ আৰু ফাৰ্ষ্ট প্ৰাইজ পাবলৈ সক্ষম হৈছে আলমগীৰ আব্বাসী আমাৰ বহুত ভাল লাগিলে আজি ইমান ধুনীয়া ধুনীয়া গান শুনিব পালোঁ প্ৰস্তুতিৰ মই ভাবাই নাছিলোঁ আচলতে যে তবলাত গাই মানে ফাৰ্ষ্ট প্ৰাইজ মই পাম নেকি মই ভাবাই নাছিলোঁ যে মই প্ৰাইজ পাম তথাপি মই ফাৰ্ষ্ট হৈ গ'লোঁ শ্বকড হৈ গৈছোঁ এই প্ৰাইজ কিতাপ আছে প্ৰাইজ ইয়াতে কাম কৰা হৈ আছে বিকিয়ে ড্ৰোন তুলি আছে গোটেই মানে নাক আহাৰ কাৰণে প্ৰিপাৰেশ্যন চলি আছে তো কেনেকুৱা একদম মজা লাগি আছে কাম কৰি ফটোগ্ৰাফছ প্ৰাইজ কলেজ আৰু কাম দুটা মাজত ইনক্লুড হৈ থাকিলে মই টাইমখিনি কেনেকৈ পাৰ হৈ যায় ক'ব নোৱাৰোঁ 3টা বাজি গ'ল টাইমখিনি কেনেকৈ গ'ল ক'ব নোৱাৰোঁ তো এতিয়া মই লাইব্ৰেৰীত পঢ়ি আছোঁ মানে কি কলেজৰ পৰা ওলাবই নোৱাৰিলোঁ কাৰণ কি হৈ গ'ল এই আমাৰ ডিপাৰ্টমেণ্টত বহুত কাম চলি আছে তো ৱাল মেগাজিনত তো নাক আহিবতো আমাৰ কলেজত সেইকাৰণে আমি ঘৰত এতিয়ালৈ যাব নোৱাৰিলোঁ বহুতে কাম কৰি আছে তো আৰু ঠাণ্ডাও লাগি আছে এতিয়া 7 বাজিলেই তো আপোনালোকক দেখাই আছোঁ ভিউ সব কলেজৰ ভিউ বাহিৰৰ এনেকুৱা এই আমাৰ মই কেনেকুৱা লাগি আছে কাম কৰি ভাল লাগিছে বহুত মেহনত কৰিলে ল'ৰাটো হা মোৰ বিষয় আছে এইটো একো কৰা নাই কাম কৰি কেনেকুৱা লাগিলে বহুত ভাল লাগিছে এই তাইতো কাম কৰা নাই মই কৰিছোঁ মইতো বেছি কৰিছোঁ স্পেস এইটো চান্দ্ৰায়ন 3 মেমে বহুত কাম কৰি আছে বহুত টাইমৰ পৰা পুৱাৰ পৰা
বহুত দিন পিছত জিমত আহি গ'লোঁ ব্লগত জিমত আহিলোঁ মানে জিমটো এতিয়া ভাল কৰিছে ফেচিলিটিটো ভাল ইয়াৰ কাৰণে মই বাদ দিছিলোঁ এতিয়া চালোঁ ফেচিলিটিটো ভাল পিছত আহি গ'লোঁ জলদি জিমৰ পৰা ওলাই গ'লোঁ কাৰণ গা চা বেয়া লাগি আছে মানে ইমান এটা মদ যোৱা নাই তো কলেজৰ পৰা আহি ৰেষ্ট নোলোৱাকৈ একদম চিধা জিমত আহি গৈছোঁ অলপ খোৱা লোৱা কৰি কিনে তো এতিয়া ঘৰলৈ যাওঁ মানে হুলস্থুলত বেছি কথা ক'ব নোৱাৰোঁ সেইকাৰণে মানে জিমত একো ক'ব নোৱাৰিলোঁ তো ইমানখিনি কথা জিমতে ক'ব পাৰিলোঁ হয় তো বাহিৰত অলপ চাইলেণ্ট হৈছে এতিয়া কৈ আছোঁ আপোনালোকক 2-3 ঘণ্টা এক্সাৰচাইজ হৈ যায় কেতিয়াবা তো আজি 1 ঘণ্টাও পৰা নাই ফাইনেলি জিমৰ পৰা ওলালোঁ এতিয়া সৰুটো আমাৰ নগাজনে আয়োজিত কৰা এটা বেডমিণ্টন টুৰ্ণামেণ্ট ভিতৰত গৈ চাই আহোঁ এয়া য়াংষ্টাৰ ক্লাবে আয়োজিত কৰা আমাৰ নগাজনৰ এটা ধুনীয়া বেডমিণ্টন টুৰ্ণামেণ্ট ফাইনেলি গাইজ ঘৰ আহি পালোঁ এতিয়া ভিডিঅ'টো এডিটিং কৰিব লাগিব আকৌ পাব্লিছ কৰিব লাগিব তো আপোনালোকে কণ্টিনিউ চাই থাকিব তো আপোনালোকক কৈছিলোঁ যে ডিলে হ'ব যে অলপ আপলোড কৰাত অলপ দেৰি হ'ব পাৰে তো সপ্তাহত যেনেকুৱা 7টা ভিডিঅ' গৈছে বা 4টা গৈছে 3টা গৈছে তো কেতিয়াবা এটাও যাব পাৰে তো তেনেকৈ মানে ভিডিঅ'খিনি আপলোড কৰিম কাৰণ কিন্তু ভিডিঅ' দি থাকিম সপ্তাহত পাৰিলে এটাকৈ হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব মোৰ চেনেল আছিফ ব্লগছ থেংক ইউ ছ' মাছ আকৌ লগ পাই আছোঁ আপোনালোকক নেক্সট এটা ভিডিঅ' অসমবাসীলৈ মই মৰম যাচিলোঁ অসমৰে সন্তান হৈ ৰচনা ৰচিলোঁ মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় অসম